দেখা পোৱা গৈছে যে 60 বছৰ তেখেতসকলে আজি গীত গাবলৈ আহিছে সঁচাকৈ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু আমাৰ শোণিতপুৰ জিলাৰ প্ৰশাসনৰ সহযোগিতাত আমি এইখন জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতিছোঁ। ইয়াতে 3 বিধ গীত আছে। ভূপেন হাজৰিকাৰ গোৱা অসমীয়া চিনেমাৰ গান আৰু আছে ভূপেন হাজৰিকাই ৰচনা কৰা সুৰ দিয়া কণ্ঠকৰ দান কৰা ভূপেন্দ্ৰ সংগীত আৰু বৰেণ্য শিল্পীৰ দ্বাৰা ৰচিত ভূপেন হাজৰিকাই কণ্ঠ আৰু সুৰ দিয়া গীত। এই 3 বিধ প্ৰতিযোগিতাত আমাৰ জ্যেষ্ঠ নাগৰিকসকলে ইয়াতে যোগদান কৰিছে। বহুতে জীৱনত গান গাই পোৱা নাছিলে, কিন্তু তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ আমি বিকাশ কৰি সমাজৰ মাজলৈ উলিয়াই লৈ আহিবলৈ আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এটা প্ৰচেষ্টা। গতিকে লগতে ভূপেন হাজৰিকাক জীয়াই ৰখাৰ আৰু এতিয়া বৰ্তমান এই বছৰটোতো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে, সেই উপলক্ষে আজি এই অনুষ্ঠানটো কৰা হৈছে। অসমৰ প্ৰতিখন জিলাতে এই অনুষ্ঠানটো হৈ আছে, প্ৰতিযোগিতা হৈ আছে। বিভিন্ন 28 তাৰিখৰ পৰা 5 তাৰিখলৈকে হ'ব আৰু তাৰপিছত সকলো জিলাৰ পৰা যি নিৰ্বাচিত হ'ব সেইটো কেন্দ্ৰীয়ভাৱে গুৱাহাটীত এখন আকৌ অসম ভিত্তিত প্ৰতিযোগিতা হ'ব। আমাৰ ইয়াত যিসকলে স্থানপ্ৰাপ্ত হয় তেওঁলোকে তাত গাবগৈ লাগিব। সকলো 60 বছৰৰ ওপৰত, কেৱল 60 বছৰ বুলিয়ে নহয়, কিছুমানটো আমাৰ 80 বছৰৰ ওপৰৰ মানুহো আছে গাইছে। আৰু কিমানজন মান প্ৰতিযোগী হৈছে? আমাৰ শোণিতপুৰ জিলাত 43 জন, প্ৰতিজনে 3টাকৈ গীত গাব। 43 পূৰণ 3 119। হয়, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।